নিশ্চয়কৈ চাওক দেৱ এটা কথা ক'ব লাগিব যে এগৰাকী চৰকাৰী বিষয়া তেওঁৰ কাৰ্যকালৰ সময়ত কেনেধৰণে দুৰ্নীতিৰে টকা গঢ়িব পাৰে এয়াই হৈছে উৎকৃষ্ট উদাহৰণ। আমি যিটো বাসগৃহ দেখুৱাম সেই বাসগৃহটো দেখিলেই প্ৰতিদিন টাইমত দৰ্শকসকলে অনুমান কৰিব পাৰিব অৱনী আছে, অৱনীয়ে দেখুৱাব এটা প্ৰসাদোপম অট্টালিকা আৰু এই যিটো অট্টালিকা তেওঁ গঢ়িছে এই অট্টালিকাটোৰ উৎস হৈছে তেওঁৰ দুৰ্নীতিৰে পোৱা টকা। কাৰণ তেওঁৰ যিখিনি সম্পত্তি সেই সম্পত্তিখিনি দেখিলেই বা জানিলেই সম্পত্তিৰ কথা সেয়া অনুমান কৰিব পাৰি তেওঁ যে প্ৰসাদোপম অট্টালিকা নাইবা তেওঁৰ যিসমূহ ব্যৱসায়ৰ যি উৎস সেই উৎস হৈছে তেওঁৰ দুৰ্নীতি। কাৰণ PNRD বিভাগত চাকৰি কৰি থকা সময়ছোৱাত তেওঁ নামে বেনামে বিভিন্ন সম্পত্তি গঢ়িছিল তাৰ তথ্য ইতিমধ্যেই CM ভিজিলেন্সে লাভ কৰিছে আৰু সেইবাবে এটা গোচৰৰ ভিত্তিত তেওঁলোকে ইয়াত আহি পুৱা ভাগৰ পৰা তেওঁলোকে অভিযান চলাই আছে। ইয়াৰ পূৰ্বে এটা কথা ক'ব লাগিব, দিছপুৰৰ যিগৰাকী বিধায়ক অতুল বৰা সেই অতুল বৰায়ো আচলতে অভিযোগ উত্থাপন কৰিছিল, তেওঁ বিচাৰিছিল CBI তদন্ত, কিন্তু সেই সময়ত কৰা নহ'ল। কিন্তু এতিয়া বহুকেইটা অভিযোগ অহাৰ পাছত CM ভিজিলেন্সে তেওঁলোকে নিজাববীয়াকৈ তেওঁলোকৰ যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। প্ৰত্যেকটো সম্পত্তি ইতিমধ্যে আপুনি উল্লেখ কৰিছে বেলতলাত তেওঁৰ এইটো বাসগৃহ আছে, অন্য এটা প্ৰান্তত বেলতলা তাতেও এটা বাসগৃহ আছে, বেলতলাত ছুপাৰ মাৰ্কেট এখন আছে, তাৰ সমান্তৰালভাৱে সোণাপুৰত এখন বিদ্যালয় আছে। এই ধৰণৰ যিসমূহ সম্পত্তি এই সম্পত্তিসমূহ তেওঁ ক'ত কেনেধৰণে গঢ়িলে তাৰ উৎস আচলতে বিচাৰি CM ভিজিলেন্সে তদন্ত অব্যাহত ৰাখিছে। পুৱা 6:30 বজাতে তেওঁলোকৰ CM ভিজিলেন্সৰ বিষয়া এইটো বাসগৃহলৈ আহিছে। আমি যিটো বাসগৃহ দেখুৱাইছোঁ এই বাসগৃহটোলৈ আহিছে, আহি তেওঁলোকে তন্নকৈ তেওঁলোকে চাবলৈ চেষ্টা কৰিছে। নথি পত্ৰসমূহ তেওঁলোকে বিচাৰিব, প্ৰত্যেকটো সম্পত্তিৰে তেওঁলোকে নথি পত্ৰ দিব লাগিব। আৰু এটা আটাইতকৈ আশ্চৰ্যজনক কথা যে প্ৰাতঃভ্ৰমণলৈ ওলাই গৈছিলে পুৱা যিগৰাকী অভিযন্তাৰ বিৰুদ্ধে এই ধৰণৰ অভিযোগ উত্থাপন হৈছে আৰু প্ৰাতঃভ্ৰমণলৈ যোৱাৰ পূৰ্বেই যিহেতু খবৰ পাইছিল আৰু খবৰ পোৱাৰ লগে লগে সেই স্থানৰ পৰাই এইগৰাকী সুশীল কুমাৰ তামুলীয়ে পলায়ন কৰিছে। হয়, নিশ্চয়কৈ ৰূপম, যিহেতু নামে বেনামে বহু ঠাইত সম্পত্তি যিহেতু তেওঁ গঢ়িছিল বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত বেলতলাৰ বাসগৃহত যিহেতু অভিযান চলি আছে তাৰ সমান্তৰালভাৱে আন কোনো স্থানত অভিযান চলাৰ সম্ভাৱনা আছে নেকি ৰূপম? নিশ্চয়কৈ অভিযান চলোৱাৰ সম্ভাৱনা আছে। কাৰণ যিখিনি সম্পত্তি গঢ়িছে আচলতে সাধাৰণভাৱে যদি বুজা যায় এই ধৰণে তেওঁৰ দৰমহা কিমান পাইছিল, আমি যদি চাওঁ যে দৰমহা এগৰাকী অভিযন্তাই কিমান পায়, প্ৰায় 70ৰ পৰা 1 লাখ টকা। গতিকে এইখিনি টকাৰে এই ধৰণৰ প্ৰসাদোপম অট্টালিকা তেওঁ গঢ়িব নোৱাৰে। আৰু আমি যিটো স্থানত উপস্থিত আছোঁ, যিটো বাসগৃহ আমি দেখুৱাই আছোঁ প্ৰতিদিন দৰ্শকসকলক, এই বাসগৃহটো তেওঁ ঘৰে মাটিয়ে ক্ৰয় কৰিছিল, এগৰাকী লোকৰ পৰা ঘৰে মাটিয়ে ক্ৰয় কৰিছিল। আৰু অন্যান্য প্ৰান্তত থকা যি বাসগৃহ আছিল সেইসমূহো তেওঁ ঘৰে মাটিয়ে ক্ৰয় কৰিছিল। গতিকে ঘৰে মাটিয়ে ক্ৰয় কৰিব লাগিলে গুৱাহাটী মহানগৰীত এটা ঘৰ নাইবা 2 কঠা মাটিত কিমান দাম হয় সেয়া দৰ্শকসকলে সাধাৰণভাৱে অনুমান কৰিব পাৰিব। আৰু সেইধৰণে তেওঁ ঘৰে মাটি ক্ৰয় কৰিবলৈ টকা ক'ত পাইছিল? আমাৰ হাতত যিখিনি তথ্য আহি পৰিছে, ডিমা হাছাওত তেওঁ যেতিয়া কৰ্মৰত অৱস্থাত আছিল সেই সময়ছোৱাত PNRD বিভাগৰ ফালৰ পৰা যথেষ্ট টকাৰ লুণ্ঠন কৰিছিল। আৰু প্ৰথম অৱস্থাত যিহেতু তেওঁ কনিষ্ঠ অভিযন্তা হিচাপে যোগদান কৰিছিল আৰু কনিষ্ঠ অভিযন্তা হিচাপে যোগদান কৰাৰ পাছত তেওঁ লুণ্ঠন কৰি পৰৱৰ্তী সময়ত তেওঁ সহকাৰী অভিযন্তা হৈছিল। আৰু সহকাৰী অভিযন্তা হোৱাৰ সময়তে এই ধৰণে যিসমূহ এই লুণ্ঠন তেওঁ চলাই গৈছিল। প্ৰতিদিন দৰ্শকসকলে নিশ্চয় জানে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কেনেধৰণে ৰাস্তাসমূহৰ দুৰ্নীতি বিভিন্ন সময়ত আমি ফাদিল কৰোঁ বা দুৰ্নীতিৰ কথা আমি পোহৰলৈ আনো। আৰু সেই ধৰণে দুৰ্নীতি কৰি এই ধৰণৰ যে সম্পত্তি গঢ়িছে সেয়া নিশ্চিত হৈ পৰিছে। নিশ্চয়কৈ ৰূপম, এটা কথা ক'ব লাগিব যে 70ৰ পৰা 1 লাখ টকা দৰমহা পোৱা, 70,000ৰ পৰা 1 লাখ টকা দৰমহা পোৱা এগৰাকী চৰকাৰী অভিযন্তাই এনেদৰে নামে বেনামে গুৱাহাটীৰ ঠায়ে এনেদৰে সম্পত্তি, তাৰ সমান্তৰালভাৱে গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰতো তেখেতৰ কেইবাটাও সম্পত্তি থকা বুলি জানিব পৰা গৈছে। গতিকে তেওঁ যে কৰ্মৰত অৱস্থাত লুটি-পুটি বিভাগটোক খাইছিল, PNRD বিভাগক যে লুটি-পুটি খাইছিল সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে। আৰু আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত এতিয়া তেওঁৰ বিৰুদ্ধে যি CM ভিজিলেন্সৰ অভিযান চলিছে, সময় সাপেক্ষে লক্ষণীয় হ'ব সেই অভিযানৰ অন্তত এতিয়া কি তথ্য পোহৰলৈ আহে এইগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তা সুশীল কুমাৰ তামুলীৰ বিৰুদ্ধে। এই মুহূৰ্তত ৰূপম দলৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।